Welcome to Ranjita's videos. More মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ অধ্যায় 12 জয়মতী কুঁৱৰী তোমালোকক প্ৰশ্নাৱলীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ পঞ্চম শ্ৰেণীৰ আপোন দেশৰ কথা মই এটা ভিডিও প্ৰশ্নৰ উত্তৰ দিয়া ভিডিও মোৰ চেনেলত আছে। তোমালোকে চোৱা নাই যদি চাই লবা। প্ৰশ্নাৱলী চোৱা। নাম্বাৰ 1 একটিকৈ বাক্যত উত্তৰ লিখা। এ জয়মতী কুঁৱৰীৰ দেউতাকৰ নাম কি আছিল? উত্তৰ। উত্তৰ চোৱা। জয়মতী কুঁৱৰীৰ দেউতাকৰ নাম মাধুৰীয়াল গোহাঁই বা লাই থেপেনা বৰগোহাঁই। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকক মই উত্তৰ লিখি দিছিলো। তোমালোকে মোৰ হাতৰ আখৰ বানন যদি বুজি নোপোৱা কিতাপত চোৱা মাধুৰীয়াল গোহাঁই বা লাই থেপেনা বৰগোহাঁই ইয়াতে বানন আছে। ঠিক আছে। খ প্ৰশ্ন চোৱা। জয়মতীৰ স্বামীৰ নাম কি আছিল? উত্তৰ। জয়মতীৰ স্বামীৰ নাম কিতাপত চোৱা লাংগি গদাপানী। ঠিক আছে, তোমালোকেও লিখি ল'বা। চি প্ৰশ্ন চোৱা। কম বয়সত ৰজা হোৱা বাবে কাক লৰা ৰজা বুলি কৈছিল? উত্তৰ। কম বয়সত ৰজা হোৱা বাবে চুলি কফাক লৰা ৰজা বুলি কৈছিল। ডি প্ৰশ্ন চোৱা। নামনি অসমৰ শাসনকৰ্তাজনক কি বুলি কৈছিল? উত্তৰ। নামনি অসমৰ শাসনকৰ্তাজনক বন্দৰ বৰফুকন বুলি কৈছিল। নাম্বাৰ 2 চোৱা। চমু উত্তৰ লিখা। এ জয়মতীৰ পুত্ৰদ্বয়ৰ নাম কি আছিল? জয়মতীৰ পুত্ৰদ্বয়ৰ নাম লাই আৰু লেচাই আছিল। বি প্ৰশ্ন চোৱা। উচ্চ পদবীধাৰী আহোম ৰমণীয়ে অন্য কৰবালৈ যাওঁতে কি লৈ গৈছিল? উত্তৰ। উচ্চ পদবীধাৰী আহোম ৰমণীয়ে অন্য কৰবালৈ যাওঁতে সৰু দৈয়া বৰ দৈয়া জাপি লৈয়ে গৈছিল। ঠিক আছে, লিখি ল'বা। 2C প্ৰশ্ন চোৱা। গদাপানী নগা পাহাৰলৈ কিয় পলাই গৈছিল? উত্তৰ। উত্তৰ কিতাপত চোৱা 2C উত্তৰ লৰা ৰজাৰ। ইয়াৰ পৰা তোমালোকে বাধ্য হ'ল ইয়ালৈকে লিখিবা। তোমালোকে যেতিয়া ভিডিঅ' চাবলৈ বহা তেতিয়া নিজৰ কিতাপ লৈ বহিবা, তেতিয়া ধুনীয়াকে বুজি পাবা আৰু তোমালোকে যেতিয়া তোমালোকৰ উত্তৰ বহীত লিখা বানন ভুল নহ'ব। ঠিক আছে। এতিয়া 4 প্ৰশ্ন চোৱা। গদাপানী কেনেকৈ ৰজা হৈছিল চমুকৈ বৰ্ণনা কৰা। উত্তৰ। নাম্বাৰ 4 উত্তৰত তোমালোকে লিখিবা গদাপানীয়ে ইয়াৰ পৰা লিখি সুস্থিৰতা ঘূৰাই আনিছিল। ইয়ালৈকে উত্তৰ লিখিবা। ঠিক আছে। আশা ৰাখিছোঁ তোমালোকে আজি ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজিৰ ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।